কণমানিহঁত, তোমালোকৰ বাবে আজি আমি এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। ইয়াত আমি বিভিন্ন লিখক সাহিত্যিকে ৰচনা কৰা সাধুসমূহ, গল্পসমূহ ভিডিঅ' মাধ্যমেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত যদি কোনো ভুল ত্ৰুটি থাকে কাৰোবাক সুধি শুধৰাই ল'বলৈ যত্ন কৰিবা। ধন্যবাদ। পাঠ্যপুথিত পাই অহা এটি গল্প সিংহ আৰু নিগনি তোমালোকলৈ আগবঢ়ালোঁ। ৰতনপুৰ গাঁৱৰ সিমূৰত এখন ডাঙৰ হাবি আছিল। তাতে এটি সিংহই গৰমকালি দুপৰীয়া গছৰ ছাঁত শুই আছিল। ঠিক তেনে সময়তেই এটি নিগনিয়ে আহাৰ বিচাৰি বিচাৰি সেইফালেৰে আহিছিল। আহাৰ বিচাৰি আহোঁতে 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 নিগনিয়ে লাহেকৈ সিংহটোৰ গাতে উঠি পালে। লগে লগে সিংহৰ টোপনি ভাঙিল আৰু সিংহই গৰজিবলৈ ধৰিলে। ঐ নিগনি, তই মোৰ কেঁচা টোপনি ভাঙিলি। তোক মই আজি সুদাই নেৰিম। ভয়তে লগে লগে নিগনিটো কঁপিবলৈ ধৰিলে আৰু লাহেকৈ মাত লগালে। মহাৰাজ, মহাৰাজ, নাজানিহে মই ভুল কৰিলোঁ। মই আহাৰ বিচাৰি আহোঁতে আহোঁতেহে আপোনাৰ গাৰ ওপৰত উঠি পালোঁ। মোক ক্ষমা কৰক মহাৰাজ, মোক ক্ষমা কৰক। তোক মই ক্ষমা কৰিব লাগে? তোক ক্ষমা কৰিলে মোৰ কি উপকাৰ হ'ব? তেতিয়া লাহেকৈ নিগনিয়ে মাত লগালে। মহাৰাজ, মই পাৰিলে আপোনাক কেতিয়াবা সহায় কৰিম, নিশ্চয় সহায় কৰিম। মোক আজিলৈ যাব দিয়ক। তেতিয়া সিংহই লাহেকৈ মাত লগালে। বাৰু ঠিক আছে, তই আজিলৈ যা। আগলৈ সাৱধানে ফুৰিবি, নহ'লে তোৰ বিপদ ঘটিব পাৰে। যা। লাহেকৈ নিগনিটো তাৰ পৰা গুচি গ'ল। সেই হাবিতে এদিন এজন চিকাৰীয়ে এখন চিকাৰ ধৰিবৰ বাবে ফান পাতিলেহি। ফানখন পাতি তেওঁ কিছু সময়ৰ পিছত তাৰ পৰা গুচি গ'লগৈ। তেনেতে সিংহই কিছু সময়ৰ পাছত আহাৰ বিচাৰি চিকাৰৰ বাবে আহোঁতে 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 সেই ফান্দতে পৰিলে নহয়। ফান্দত পৰি সিংহই চিঞৰিবলৈ ধৰিলে। ৰক্ষা কৰা, ৰক্ষা কৰা। সেই চিঞৰি থাকোঁতেই নিগনিয়ে লাহেকৈ সিংহৰ মাত শুনা পালে। সিংহৰ মাত শুনা পাই নিগনিয়ে লৰি আহি সিংহৰ কাষ চাপিলে আৰু ক'বলৈ ধৰিলে। মহাৰাজ, মহাৰাজ, নিচিঞৰিব, নিচিঞৰিব। নহ'লে চিকাৰীয়ে আপোনাৰ মাত শুনা পাব আৰু মাত শুনিলে আপোনাক ধৰি লৈ গুচি যাব। আপুনি মনে মনে থাকক, আপোনাক মই ৰক্ষা কৰিম। তই মোক কেনেকৈ ৰক্ষা কৰিবি? মহাৰাজ, মই আপোনাক ৰক্ষা কৰিম। এই জালখনৰ জৰিবোৰ মই কুটি দিম। কুটি মই গোটেই জালৰ জৰি নষ্ট কৰিম আৰু আপোনাক উদ্ধাৰ কৰিম। হয় নেকি? এই বুলি কৈ সিংহই মুখৰ মাত বন্ধ কৰি লাহেকৈ থাকিল আৰু নিগনিয়ে নিজৰ কামত ব্যস্ত হ'ল। এডালকৈ গোটেই জালৰ জৰি নিগনিয়ে কুটি শেষ কৰিলে আৰু সিংহটো মুক্ত হৈ পৰিল। আৰু তেতিয়া সিংহই লাহেকৈ মাত লগাইছে। ঐ নিগনি, আজি তইহে মোক ৰক্ষা কৰিলি। আজিহে বুজিলোঁ সৰুৱেও যে ডাঙৰক সহায় কৰিব পাৰে। তই মোক আজি বচালি নিগনি, তই মোক আজি বচালি। বৰ ডাঙৰ উপকাৰ কৰিলি। সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। নিগনিয়ে লাহেকৈ মিচিকি হাঁহি মাৰি তাৰ পৰা গুচি গ'ল। সিংহয়ো নিজৰ জেগালৈ গুচি গ'ল। ধন্যবাদ।